Hello students, মই ডক্টৰ জেজিৰুন মহেশ্বৰী বৰুৱা মই তোমালোকলৈ লৈ আনিছো কিছুমান সুখবৰ কেনেকুৱা ধৰণৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আৰু CBSE ৰিজাল্ট 2024 হায়াৰ সেকেন্ডাৰী 12 আমাৰ সেকেন্ড ইয়াৰ ঠিক আছে কেমিষ্ট্ৰি ৰিজাল্ট খিনি লৈ আনিছো সো খেতি কৰা নিশ্চয় খেতি কৰিলে কি হয় যে আমি শস্য উৎপাদন কৰো লাষ্টত আঘোণ মাহত গৈ পিনে আমি খেতি বদলো হয়নে সো সেইখিনি আনন্দৰ সময় নহয় জানো ঠিক তেনেকে আমি গোটেই বছৰটো পঢ়াৰ পিছত আমাৰ কাৰণে কি আনন্দৰ বিষয় আমাৰ আনন্দৰ বিষয়টো হৈছে যে আমাৰ ৰিজাল্টটো ঠিক আছে সো মই জনাবলৈ পাই অত্যন্ত সুখী হৈছো যে এই বছৰ মই মোট 22 জন ষ্টুডেন্টক পঢ়ুৱাইছিলো 22 জন ষ্টুডেন্টক পঢ়ুৱাৰ পিছত তেওঁলোকৰ ভিতৰত 16 জনে লেটাৰ মাৰ্ক পাইছে ঠিক আছে তাৰে 15 জনে পাইছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত পাইছে আৰু এজনে তোমাৰ CBSE তোমালোকৰ কেনেকুৱা পাইছে লেটাৰ মাৰ্কস পাইছে তেওঁলোকৰ নামখিনি মই উইথ মাৰ্কস তোমালোকৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো প্ৰথমতে কৈছো আসমিতে পাইছে 82 মৌকুহি 91 আৰু ইয়াৰে মৌকুহিয়ে অলৰেডি JEE মেইনসু কোৱালিফাই কৰিছে মই এখিনি কথা বিখতকে আকৌ আনিম বিপাশা 91 অনুজিতা 92 দেন আহিলে নিহাৰ 89 নীলোৎপল 89 সুদীপ্ত 85 অৰ্পণ 85 রুবুল 84 ভাৰ্গৱ 80 ৰূপজ্যোতি 80 অনন্যা 84 বৃষ্টি 91 কবিতা 82 আৰু ভাস্বত 84 সো এইখিনি হৈছে তোমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ 2024 যিখিনি ৰিজাল্ট দিলে 12ৰ কেমিষ্ট্ৰি লেটাৰ মাৰ্কস পোৱা ল'ৰা-ছোৱালী আৰু খুব দুৰ্ভাগ্যজনকভাৱে দুজন মানৰ লেটাৰ মাৰ্ক মাত্ৰ 76 79 ৰখি গৈছে সো টোটাল তোমাৰ তেনেকুৱা আছে তোমাৰ 77 ত এজন আছে 76 ত এজন আছে 79 ত এজন আছে 75 ত এগৰাকী আছে গতিকে মই তেওঁলোকৰ নাম কিটা এতিয়া উল্লেখ কৰা নাই বাট আই উইশ देम অল দা ভেৰি বেষ্ট কাৰণ তেওঁলোকো লেটাৰ মাৰ্কসতকে মই কম বুলি ভাবো আৰু এজন ষ্টুডেন্ট আছিল CBSE দেৱানপুঞ্জ ফুকন তেওঁ পাইছে 95 ইন কেমিষ্ট্ৰি সো এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো এইখিনি আছে তোমাৰ সাফল্য জয়গান ইন টাৰ্মছ অফ 12 ৰিজাল্ট কিন্তু তাৰ লগতে মই তোমালোক আগতে কৈছো যে মই অকল হেতুত সন্তুষ্ট নহয় মই সন্তুষ্ট হ'ব বিচাৰো তোমালোকৰ ইয়াৰ পাছৰ ইন্টাৰভিউৰ লৈ পিনি ঠিক আছে যেনেকে তোমাৰ কি হৈ যায় কে LIC যে কয় জিন্দগী কে সাথ ভি জিন্দগী কে বাদ ভি হয়নে ঠিক তেনেকুৱা কথা তোমালোকে বোৰ্ডৰ ৰিজাল্ট তোমালোকে যদি লেটাৰ মাৰ্কস দ্যাটস ভেৰি গুড বাট এট দা সেম টাইম তোমালোকে ইয়াৰ পিছত কি পঢ়িবা নীট JEE বা তোমালোকৰ কাৰণে কি থাকিব BSc কাৰণে CUET যেহেতু CUET আৰু নিটৰ এক্সাম এতিয়া হৈছে ৰিজাল্ট কি আমি তেলে পোৱা নাই কিন্তু JEE ফাৰ্স্ট সেশন আৰু সেকেন্ড সেশন অলৰেডি স্টাৰ্ট হৈ গল অলৰেডি ৰিজাল্ট দিলে ডিক্লেয়াৰ কৰি দিলে তাৰে আমাৰ কেজনমান ষ্টুডেন্টে JEE মেইনস কোৱালিফাই কৰি গৈছে ঠিক আছে JEE মেইনস কোৱালিফাই কৰি গৈছে তাত কেমিষ্ট্ৰিত পোৱা তেওঁলোকৰ মাৰ্কস কিনিৰ অৰিহনা মানে কন্ট্ৰিবিউশন বহুত বেছি সো মই তেওঁলোকৰ পাৰ্সেন্টাইল ইন JEE মেইনস তোমালোকৰ মই কেমিষ্ট্ৰি পাৰ্সেন্টাইল কিটা ক'ব বিচাৰিছো যেনে তোমাৰ মৌকুহি পাইছে 81 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি দেৱানপুঞ্জ ফুকনে পাইছে 95 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি দেন তোমাৰ অৰ্পণে পাইছে 92 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি সো এইখিনি মাৰ্কস হৈছে তোমালোকৰ নিহাৰ 85 পাৰ্সেন্টাইল ইন কেমিষ্ট্ৰি মই ক'বলৈ পাহৰি গৈছিলো সো এইখিনি কথা তোমালোকে এটা কথা মন কৰিবা যে জাস্ট এনেকুৱা নহয় যে তুমি অকল কাউন্সিলৰ কাৰণে পঢ়িছা তুমি কি পঢ়িছা যে তুমি এটা এন্ট্ৰেন্স ওৰিয়েন্টেডো পঢ়ি আছা তুমি তোমাৰ 2 বছৰ পিছত বা যিখিনি ফাৰ্স্ট ইয়াৰ আছে তেওঁলোকৰ 2 বছৰ পিছত সেকেন্ড ইয়াৰ যিখিনি আছে তাৰ কাৰণে কি আছে এবছৰ পিছত তোমালোকৰ কাৰণে ৰখি আছে এটা এন্ট্ৰেন্স এক্সাম এজ ৱেল এজ তোমালোকৰ বৰ্ডৰ এক্সাম ঠিক আছে সো বৰ্ডৰ এক্সাম আৰু এন্ট্ৰেন্স দুইটাতে ভাল কৰিব লাগিব যিখিনিয়ে 12ত পঢ়ি আছা খুব ভালকে পঢ়া চেনেলটো লগত যোগাযোগ কৰা অলৰেডি আমি অফলাইন ক্লাसेस স্টাৰ্ট কৰি দিলো গতিকে যদি কোনবা এতিয়ালৈকে মোৰ এনৰোল হোৱাহি নাই contact me now কাৰণ আমি অকল বৰ্ডৰ কথা চিন্তা নকৰো আমি তাৰ পিছত তোমাৰ এন্ট্ৰেন্সৰ কাৰণেও তোমালোকৰ কাৰণে মই প্ৰিপেয়াৰ কৰাম উইথ ইন কেমিষ্ট্ৰি ঠিক আছে দুই নম্বৰ কথাটো হৈছে যেতিয়া এন্ট্ৰেন্সৰ কথা যোৱা নীট বা JEE যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ JEE ইজ ওৱান অফ দা টাফেষ্ট ইভেন দা টাফেষ্ট এক্সাম বুলি কোৱা যায় ইন টাৰ্মছ অফ এন্ট্ৰেন্সেছ ইন ইণ্ডিয়া সো তাৰ ভিতৰত তোমাকে সোৱা যে JEE মেইন যদি কোৱালিফাই কৰিব লগিয়া হয় তেতিয়া তোমাকে ডেফিনেটলি তোমাৰ কনসেপ্ট কিমান ভাল হ'ব লাগিব আৰু এইজন ল'ৰা-ছোৱালী অলৰেডি তুমি দেখিছা লেটাৰৰ সংখ্যাটো অলৰেডি আছে এতিয়ালৈকে হয়নে সো তাৰ মানে কি হৈছে তুমি লেটাৰো পাইছা তোমাৰ কনসেপ্ট ক্লিয়াৰ হৈ পিন তুমি লেটাৰ পাইছা আৰু লগত তুমি নে মুখস্থ মাতি পোৱা নাই কিন্তু
তাৰ মানে তুমি কনসেপ্ট লৈ পিন তুমি লেটাৰ পাইছা আৰু লগত তুমি হেতু কাৰণে অল ইন্ডিয়া লেভেলৰ এটা তুমি পৰীক্ষাটা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা 2 নম্বৰ কথাটো হৈছে এইবিলাক পৰীক্ষাত সাধাৰণতে 11 আৰু 12 দুটা পোৰচনৰ পৰা যেহেতু আহে গতিকে সাধাৰণতে আমি 11 ৰ পৰা পঢ়াটো বহুত বেছি জৰুৰী হৈ থাকে কিন্তু সাধাৰণতে কি দেখা যায় ল'ৰা ছোৱালী সকল যে ষ্টুডেন্টস থাকে বা তেওঁলোকৰ গাৰ্ডিয়ানো হয় কিছু সংখ্যক ক্ষেত্ৰত তেওঁলোকে এইটো বিষয়ত তেওঁলোকে এক্সপোজাৰ নাই তেওঁলোকে নেজানে গতিকে 11 তেওঁলোকে বৰটা বেছি গুৰুত্ব নিদিয়ে কাৰণ কিলে ক্লাছ 10 ৰ পৰা হে কিতাপখন বহুত সৰু আছিল এটা কিতাপখন ডাঙৰ হৈ গ'ল কেমিষ্ট্ৰি ফিজিক্স মেথমেটিক্স বা বায়োলজি যিখন কিতাপখন বহুত ডাঙৰ হৈ থাকে সো তেওঁলোকে তালত কোপ আপ কৰিব নোৱাৰে সো মোৰ কথাটো হ'ল এটা কথা যদি ৰিজাল্ট ভাল লাগে 11 ৰ পাই তুমি 2 বছৰ কাৰণে কৰিব লাগিব ইনফ্যাক্ট নট 2 বছৰ 19 মান্থছ only ঠিক আছে 2 বছৰ তোমাৰ কৈছ নাই not 24 months is 19 months only because it is may end সো এটো কাৰণে কৈছো যদি ভাল ৰিজাল্ট লাগে কেমিষ্ট্ৰিত বা তোমালোকৰ নিটত যদি ভাল ৰিজাল্ট লাগে এতিয়াই পে পঢ়া যদি অনলাইন ক্লাছটো তোমাকে যদি বুজি পোৱা নাই তেল অফলাইন ক্লাছৰ কাৰণে মই সদায় তোমাৰ কাৰণে ৰেডি হৈ আছো মোৰ নম্বৰটো অলৰেডি তোমালোকৰ এটা ফ্ল্যাশ হৈ থাকিব মোৰ ভিডিওটো সো অফলাইন ক্লাছৰ কাৰণে তোমাকে এতিয়াই কন্টাক্ট কৰা 12 ৰ ল'ৰা ছোৱালী যদি এতিয়ালৈকে যদি কন্টাক্ট কৰা নাই তেতিয়া যদি ক্লাছেছ মোৰ লোৱা নাই তেতিয়া তোমাক এতিয়াও মোক কন্টাক্ট কৰিব পাৰা আৰু 2 নম্বৰ কথা যদি আমি ফাৰ্ষ্ট ডে ক্লাছ কিনি ষ্টাৰ্ট কৰা ফাৰ্ষ্ট ডে ক্লাছ মই ষ্টাৰ্ট কৰিম কেইদিনমানৰ ভিতৰতে ভেৰি শৰ্টলি ভেৰি সুন সো তোমালোকে যদি কৰা নাই এতিয়ালৈকে মোক কন্টাক্ট কৰা হুনকালে কৰিলে আমি এন্ট্ৰেন্সৰ কাৰণেও পঢ়িব পাৰিম এক্স্যাক্টলি কাৰণ 11 ৰ কোৱেশ্চন খিনি লগত তুমি এন্ট্ৰেন্সৰ কোৱেশ্চন খিনি কৰাটো জৰুৰী ঠিক আছে আৰু এইখিনি আৰু এটা কথা 11 ৰ কোৱেশ্চন পেপাৰটো যেটো কাউন্সিলৰ পেপাৰ আহিছে সেইখন পেপাৰৰ এটা প্যাটাৰ্ন পুৰা কমপ্লিট চেঞ্জ হৈ গ'ল তোমাকে জানা কাউন্সিলৰ পেপাৰ হে 11 ৰ এই বছৰ সাধাৰণ কোৱেশ্চন অহা নাই যেনেকুৱা কোৱেশ্চন আহিছে সেইবিলাক কোৱেশ্চন তোমালোকৰ বহুত বেছি ব্যতিব্যস্ত কৰিব সো এটো কাৰণে মাৰ বান্ধি থিয় হোৱা আমাক কি লাগে আমাক কাউন্সিলৰ বা বৰ্ডৰ ৰিজাল্টটো ভাল লাগে আমাক লাগে একে বছৰতে এন্ট্ৰেন্সৰ ৰিজাল্টটো ভাল লাগে আৰু মই আগতে কৈছো যদি তোমাৰ কনসেপ্ট ভাল তেতিয়া তুমি দুটা বস্তু একেলগতে পাবা ফৰ শিওৰ এণ্ড শৰ্ট আৰু তোমাৰ তাৰ কাৰণে এবছৰ ক্ষতি কৰিবলৈ দৰকাৰ নাই তাৰ কাৰণে এক্সট্ৰা পইচা দিবি তুমি কোচিং ইনষ্টিটিউট জয়েন কৰিবলৈ দৰকাৰ নাই সো ইটস এ প্যাৰালেল থিং ঠিক আছে সো তাৰ কাৰণে তোমালোকৰ ওচৰত বহুতখিনি সুবিধা আছে বিশেষকৈ তোমাক ওচৰত সুবিধা আছে এই মোবাইলৰ যে তোমালোকৰ ইউটিউব চেনেল তোমাক সাবস্ক্ৰাইব কৰি লোৱা তাত দিয়া মোৰ ভিডিঅ'বোৰ চাই থাকা ভিডিঅ'বোৰ চাই পিন তোমালোকে গম পাবা যে কেনেকা পৰীক্ষা কেনেকা কোৱেশ্চন আহিব পাৰে আৰু যাৰ ধৰি লোৱা তোমাৰ অসুবিধা আছে হিমানখিনি সুবিধা পোৱা নাই অফলাইন ক্লাছৰ কাৰণে মোক কন্টাক্ট কৰা তলত নম্বৰটো ফ্ল্যাশ হৈ আছে পুনৰবাৰ প্ৰগতিৰ খতিয়ান যে কিন্তু তোমালোকে মই ৰিজাল্ট দিলো সেই ৰিজাল্টখিনি তোমালোকৰ সময় দি পিনে কৈছো যে হয় আমি ইনেই নকওঁ যে মই ৰিজাল্ট ভাল কৰিছো বা তোমালোকৰ মই কাৰণে ভাল পঢ়াইছো মোৰ পঢ়ুৱাৰ যেটো তোমালোকৰ খতিয়ানটো মই যেটো পঢ়াইছো ভাল কোৱালিটি দিব পাৰিব বা চেষ্টা কৰিছো সেই ৰিজাল্টটো চেষ্টাটো তোমালোকক কোনে দিব মোৰ ষ্টুডেন্টৰ ৰিজাল্টে দিব তাৰ লগত মোৰ ষ্টুডেন্টৰ কিছুমান তোমালোকৰ মেছেজেস আছে মই মেছেজখিনিও তোমালোকক কেতিয়াবা শেয়াৰ কৰি দিম তোমালোকৰ ভিডিওটো মই শেয়াৰ কৰি দিম কেনেকুৱা ধৰণৰ মেছেজ কৰিছে আই ফিল সো গুড কাৰণ টিচাৰ এজনৰ কাৰণে পঢ়াই পিনি আনন্দ কেতিয়া হয় যেতিয়া ষ্টুডেন্টে ভাল ৰিজাল্ট কৰে মই বিচাৰো আমাৰ ইয়াৰ অসমৰ প্ৰত্যেক ল'ৰা ছোৱালী সৰ্বভাৰতীয় সকলো পৰীক্ষা নিট জেডব্লিউ সকলো পৰীক্ষাত একেবাৰতে যেন অনায়াসে ইজিলি ক্ৰেক কৰিব পাৰে তাৰ কাৰণে তোমালোকে মোৰ লগত থিয় হোৱা মই তোমালোকৰ লগত আছো তোমালোক মোৰ লগত থিয় হোৱা আৰু তেতিয়ালৈকে আমি সকলোৱে একেলগে জুট বানি আমি ক্ৰেক কৰিম বুলি একদম সংকল্পবদ্ধ হ'ম প্ৰমিস ইয়োৰসেলফ ঠিক আছে কাৰণ আলটিমেটলি মাৰ্কশিট ম্যাটাৰ্স ঠিক আছে অল দা ওয়ে মাৰ্কশিটখন লাগিব তেতিয়ালৈকে জয় অসম